হেল্ল' গাইজ, ৱেলকাম টু মাই নিউ ব্লগ। আপোনালোকৰ খবৰ নিশ্চয় ভালেই নহয় জানো? মোৰো ভালেই দেই। এইকেইদিন মানে ভালেই আৰু আগৰ কেইদিনহে মানে গম পাইছে আৰু তাকে আৰু মনবিলাক ভাল লাগিছে। সেয়াই আৰু এতিয়া বেটাও স্কুল গ'ল। মই সেই ৰুটি বনাইছোঁ। কালিয়ে মানে ৰুটি সেই দেখিছিলে চাগে, মটৰ মানে পিচি মটৰ লগত মানে ধুনীয়াকৈ মঠি থৈছিলোঁ। তাকে আৰু এইফালে মটৰ আৰু চানা দালি বনালোঁ। এইবিলাক আৰু ফুল আলু বনাইছোঁ দেই। এইফালে হাজবেণ্ডে মানে সেই ভেকুৰী কেইটামান কাটি দিব কৈছোঁ, মানে পাপাৰ কাৰণে। আমাৰ মানে সেই পাপাৰ চুগাৰ আছে, সেইটো কাৰণে তিতা বস্তুবিলাক মাজে মাজে মানে দি থাকোঁ আৰু। এইফালে গাখীৰ অলপ গৰম কৰিছোঁ দেই, মানে বতৰ ডাৱৰীয়া হ'লে কি খাওঁ কি নাখাওঁ লাগে আৰু মানে সেইটো কাৰণে সেই কফি অলপ খাওঁ আৰু কফি। আপোনালোকৰ বাৰু কাৰ লাগে এনেকুৱা ক'বচোন। বতৰ ডাৱৰীয়া হ'লে মানে কিবা জ্বলা চাট পাতা কিবা কিবি খাবলৈ মন যায় নহয় জানো? গাখীৰ চাহ বাৰু নাখাওঁ, এতিয়া কফিকে মানে একাপ খাই দিওঁ আৰু। ঠিক আছে, এতিয়া মই বনাই লৈছোঁ দেই। বনাম মানে একদম চিম্পুলকৈ বনাম আৰু। গাখীৰখিনি উতলাই দিছোঁ, চেনি দিলোঁৱেই ইয়াতে, অলপ ইলাচি এটা দি দিছোঁ। ঠিক আছে, এতিয়া খাই লওঁ আৰু কফি। টেষ্টি হৈছে। এইবিলাক ভুজিয়াৰ লগত খাম আৰু দেই। ভুজিয়া এইবোৰ মানে মিক্সাৰৰ লগতে খাই ভাল লাগে। পাছত লগ পাইছোঁ। এইফালে মাছ ফ্ৰাই কৰি আছোঁ দেই। মাছৰ মাথা দি বনাম মানে হেৰি কি বুলি কয়, মানিমুনিহে ওলাইছে। জিলিমিলি দালি দিম আৰু বিলাহী। এইফালে মাছৰ তৰকাৰী ৰেডি হৈছে আৰু দেই, মানে হ'বগৈ আৰু। কণ বিলাহী জিলিমিলি দালি দি দিছোঁ আৰু মাছৰ মূৰ দি দিছোঁ আৰু মাছ ফ্ৰাই কৰিছোঁ। তেনেকৈয়ে খাম আৰু আজি। হেৰি কেনেকুৱা খাবলৈ? হা? আহা। আমি এতিয়া হস্পিটেলৰ পৰা আহিলোঁ আৰু হাজবেণ্ডৰ মানে এমাহত চেকআপ আছিলে, চেকআপত মাতিছিলে আৰু সেইটো কাৰণে চেকআপলৈ আহিছিলোঁ। এতিয়া মেডিকেললৈ যাওঁ, মানে মেডিকেলত আমাৰ ঘৰৰে মানে খুৰী এজনী আছে, তাকে বোলো খবৰ এটা লৈ যাওঁ। পাপাহঁত বাৰু আহিছিলে সেইদিনাখন, আমিও বোলো আহোঁতে খবৰ লৈ যাওঁ, আৰু পাপায়ে মানে সোমাই যাবলৈ কৈছিলে, সেইটো কাৰণে বোলো সোমাই যাওঁ আৰু। ঠিক আছে, চাই থাকিব ভিডিঅ'টো। আহি আছোঁ দেই এতিয়া, মানে আমি আহি আছোঁ এতিয়া। পাইছোঁহি আৰু দেই। তাকে আৰু এতিয়া মানে সেই পাৰ্চেল এটা আহিছে, মানে ৰখি আছোঁ, মানে পালোহি বুলি কৈছে, এতিয়ালৈকে মানে পোৱাহিয়ে নাই। কি হয়? আমাৰ গোমধান লাগিবলৈ ষ্টাৰ্ট কৰিছে আৰু দেই। এইফালে লাগিছে। ক'ত? মোৰ মানে কিবা কিবি ওলাই যায় আৰু ভিডিঅ' কৰিলে, জানে নহয়।
এইফালে ওলাইছে এতিয়া মানে পাৰ্চেলটোৰ কাৰণে ৰখি আছোঁ পোৱাহি নাই আমাৰ নতুন বাৰ্ণাৰ আহি গ'ল দেই কেনেকুৱা লাগিছে জনাব আৰু ভালেই লাগিছে বাৰু ডিজাইনটো আৰু মানে ধুনীয়া আহিছে আৰু ফ্লিপকাৰ্টত দিছিলোঁ মানে এতিয়া ভাল লাগিছে আৰু এখন দেখিছে নহয় অৱস্থাটো এইখনৰ একদম মানে চফা কৰিব নোৱাৰি ভালকৈ সেনেকুৱা হৈ গ'ল মানে হাতত কাট খাই যায় সেয়াই আৰু এয়া দেখিছে নহয় ফ্লিপকাৰ্টৰ বস্তু ভালেই হয় ন হয় নাই কৈ দিয়া কেনেকুৱা আহিছে কৈ দিয়া এয়া আৰু ডিজাইনটো ভাল লাগিছে ন আহিছে দেই হেৰি বাগানৰ পৰা আহিছে একদম ৰঙিলি পঙিলি হৈ আহিছে আজি বহুত দিনৰ মূৰত চাহ খাইছে আমাৰ ঘৰত মানে আহে কিন্তু চাহ নাখায় একদম আহে আৰু খৰখেদা কৰি যায়গৈ আজি একদম চাহ খুৱাইহে পঠিয়াইছোঁ আৰু সুধিছোঁ গাখীৰ চাহ খায় নে লাল চাহ খায় নকয় মানে আৰু সুধি চাহপানী দিয়ে নেকি বুলি কৈছে আৰু এই লাল চাহ খায় বোলে বাগানত থাকে যে সেইকাৰণে মানে গাখীৰ চাহ নাখায় আৰু একদম মিঠা বস্তু নাখায় দেই একদম নিমখীয়া লাল চাহ এবাটি বাটি খায় আৰু একদম হেৰি মিক্সাৰ আমাৰ লোকেল এই পোৱালি লোকেল মুৰ্গী এতিয়া বনাই দিলে হ'ব আৰু আলহী একদম খৰখেদা আৰু একদম ক'বই নালাগে একদম আহিছে আৰু যাওঁগৈ বোলে চাহ খাবলৈ তত নাই আজি আলহী বৰ ধুনীয়াকৈ আছে দেই আমাৰ ঘৰলৈ আহিছে আৰু মানে ওচৰতে আপোনালোকে দেখিয়ে থাকে আমাৰ ঘাই ঘৰ খুৰী হয় কিন্তু আজি বহুত ষ্টাইল দি আহিছে এদিন ষ্টাইলি দেখাম কৈ দিয়ক মানুহজনে মানে নিবলৈ আহিলে বিচাৰি আহিলে সেইদিনা ততে খুৰী আহিছিলে মানে এই পাপাৰ মানে আমাৰ চুগাৰটো মানে চেক কৰিবলৈ আহিছিলে আৰু সেই খুৰী মানে নাৰ্ছ কৰে আৰু দেই বাগানত তাকে আৰু আহিছিলে চাহ খাম বুলি দিলোঁ এদিনো মানে চাহ খাই নাযায় মানে সেই এনেই ধেমালি কৰিছিলোঁ দেই অলপ খুৰী মানে অলপ ধেমালি কৰে আৰু আপোনালোকে আকৌ ভুল নুবুজিব বেলেগ বুলি আকৌ এইফালে বনাইছোঁ মটৰ আলু দেই হাজবেণ্ডে মানে বেলেগ বস্তু নাখায় সেইটো কাৰণে মটৰ আলুৱে বনাই দিছোঁ এইফালে ৰুটি বনাই আছোঁ ৰাতিপুৱা মানে কামবিলাক বহুত খৰখেদাকৈ কৰিব লগা হয় সেইটো কাৰণে মানে ভিডিঅ' কৰাই নহয় মানে সেয়াই আৰু এতিয়া মানে বনাই মেলি আজৰি হ'ল এইফালে হাজবেণ্ড দেখিছে নহয় কি কৰিছে আৰু গোমধান বোলে বুঢ়া হ'ল তাকে চাবলৈ গৈছে হয়নে নহয়নে আজি ধানো ৰ'দত দিয়া আছে দেই চাই আছে মানে মই ভিডিঅ' কৰিছোঁ বুলি গম পাইছে তো হাঁহিছে একদম চাব দেই দেখাই দিম দেখিছে নহয় চাই আছে এইফালে মই মানে বহি আছোঁ আৰু ইয়াতে অলপ ৰ'দতে ভাত পানী খাই আজৰি হ'লোঁ এতিয়া আৰু সেয়াই আৰু মানে ভিডিঅ' এটা অলপ মানে সেইদিনাখন মানে সৰস্বতী পূজাৰ দিনাখন অলপ ওলাই গৈছিলোঁ ভিডিঅ' কৰিছিলোঁ মানে ভিডিঅ' কৰোঁতে মানে গাড়ীত গান বাজি আছিলে মিউট হৈ আছিলে সেইটো কাৰণে আকৌ ভইচ ৰেকৰ্ড কৰিব লগা হৈছে সেয়াই আৰু মানে ওপৰলৈ আহিছিলে এতিয়া সেয়াই আৰু আমাৰ মধুৰিও লাগি আছে বাৰু দেই মধুৰি মানে লাগিছে যদিও খাবলৈ নাপাওঁ ভাতৰ চৰাইখিনি একদম মানে খাই পেলাই এইজোপা মধুৰি মানে 12 মাহে লাগে কেতিয়াবা কাটচিটহে মানে এটা ক'ৰবাত দেখিলে মানে পাৰি তেতিয়া খাওঁ আৰু এনেকৈ যদি খাম বুলি পকিবলৈ মানে ৰখি থাকিলে খাবই নাপায় আৰু মধুৰি মই মানে কথা কৈ আছোঁ যে চাই আছোঁ চাব দেই সেইফালে মোৰ মানে ষ্টাইলটো দেখাই আছে আৰু মই কেনেকৈ কথা কৈছোঁ কিতাপ পঢ়ি আছে দেই ময়ো
এইফালে হাজবেণ্ডে অলপ হেল্প কৰি দিছে আৰু ময়ো সেইফালে কেক বনাই আছোঁ। কাইলৈ বেটাৰ বাৰ্থডে, সেইটো কাৰণে কেকটো বনাইছোঁ আৰু এইফালে পূৰা অৱস্থা নাইকিয়া হৈ আছে আৰু গোটেই। আৰু কিবা এটা মানে বনালে বহুত লেতেৰা হয়। তাকে বোলো আজিয়ে বনাই মেলি ৰেডি কৰি থৈছোঁ কেকটো, তেতিয়া মানে কাইলৈ অকণমান মানে সহজ হ'ব আৰু কামবিলাক কৰিবলৈ। এইফালে মানে কেকো হৈ আছে আৰু ভাতো বনাই আছোঁ। ভাতকেইটা বাৰু হৈ গ'ল, এতিয়া মানে সেই চব্জি বনাই আছোঁ আৰু এইফালে গাহৰি মাংস বনাই আছোঁ। এইবাৰ লাগিছে নহয় ভিতৰতে চাইকেল চলাই আছে। ক'ব আৰু দেই, কথাই নহ'লে পৰিবা দেই। মাংস উতলি আছে দেই, এতিয়া মানে মেগী মছলাটো অলপ দি দিছোঁ আৰু আপোনালোকে বাৰু মেগী মছলা মাংসত দি খায়নে নাখায় জনাবচোন দেই। মাংসত দি খালে মানে ভাল লাগে আৰু ছাগলী মাংসত, যদি ছাগলী মাংস খায় তেতিয়াহ'লে ছাগলী মাংসত দি খাবচোন, বহুত মানে বেলেগ এটা সোৱাদ লাগে আৰু খাবলৈ। এইফালে আমাৰ বেটা দেখিছে নহয়, কেক ফুলাত লাগিছে পূৰা। থোৱা মেগী মছলাটো মানে মাংসত দিলে বহুত ভাল লাগে আৰু খাই, সেইকাৰণে মানে কালি আনিছিলোঁ, তাকে বোলো অলপ দি দিওঁ আৰু এইফালে মোৰহে বাৰ্থডে বোলে, মই বোলে বনাম বুলি সেনেকৈ কৈছে। কেকটো বনাই ৰেডি হৈ গ'ল দেই। ভাগৰ লাগি গ'লগৈ আৰু টোপনিও ধৰিছে বহুত। এতিয়া মানে আজৰি হৈছোঁ আৰু কেকটো বনাই, সেইটো কাৰণে আৰু ভিডিঅ'টো ইমানতে সামৰোঁ আৰু ভিডিঅ'বিলাক চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু নাপাহৰিব।